ৰাজ্যত চলিছে লোকসভা নিৰ্বাচনৰ গৰম বতাহ তাৰ মাজতে অব্যাহত আছে মুখ্যমন্ত্ৰী আৰু অখিল গগৈ বাকযুদ্ধ বিহুৰ প্ৰসংগক লৈ অখিল গগৈক আক্ৰমণ মুখ্যমন্ত্ৰী সক মই অখিল গগৈৰ লগত প্ৰতিযোগিতা কিহত কৰিব লাগে বিহুন মইতো নাচনি নহয় আমি বিহু নাচক লৈ গ্ৰিনিজ ৱৰ্ল্ড ৰেকৰ্ড হে কৰো মোৰ লগত হেইটোত কম্পিটিশন কৰক না সক অখিল গগৈ কথাত গুৰুত্বই নিদিব তেওঁটো কথা বতৰাৰ পৰা আপুনি এইটোৱে গম নাপাব যে তেওঁ কোন পাৰ্টিত এতিয়া আছে মোক লগ পালে ৰংঘৰৰ মিটিঙত মোক আটাইতকৈ প্ৰশংসা কৰিছে নে নাই পীযুষ হাজৰিকাক পালে আটাইতকৈ পীযুষ হাজৰিকাক কৰে গৌৰৱ গগৈ পালে গৌৰৱ গগৈ প্ৰশংসা কৰে এটা অখিল গগৈ আৰু হৰেক মালৰ মাজত একো ডিফাৰেন্স নাই তেওঁ হৰেক মাল টাইপ হৈ গৈছে বৰ্তমান অকল বিহু প্ৰসংগক লৈ নহয় তিনি গগৈৰ প্ৰসংগক লৈও অখিল গগৈক কঠোৰ সমালোচনা মুখ্যমন্ত্ৰী গগৈ আমাৰ লগত 6 গগৈ আছে তপন গগৈ পবিত্ৰ মাৰ্ঘেৰিটা গগৈ তৰংগ গগৈ আমাৰ লগত গগৈ বেছি আছে বহি নাথাকিল অখিল গগৈও 24 ঘণ্টাৰ ভিতৰতে মুখ্যমন্ত্ৰীৰ বক্তব্যৰ প্ৰত্যুত্তৰ দিলে অখিল গগৈয়ে আনকি মুখ্যমন্ত্ৰীক তুচ্ছ তাচ্ছিল্য কৰিবলৈ নাপাহৰিলে অখিল গগৈয়ে আসলতে আমাৰ মুখ্যমন্ত্ৰীজন এজন চেলেপু মানুহক আমি মুখ্যমন্ত্ৰী পাতি দিলো আমি পাতল মানুহ এজন তৰল মানুহ এজনক অসমৰ মুখ্যমন্ত্ৰী পাতি দিলো ইফালে কামাখ্যা মন্দিৰ দৰ্শনক লৈ মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰো উত্তৰ দিলে অখিল গগৈ তেখেতে কৈ আছে যে অখিল গগৈটো আমি কামাখ্যা মন্দিৰলৈ যোৱা দেখা নাই মই কামাখ্যা মন্দিৰ দুবাৰ নে তিনিবাৰে গৈছো দে মিছা কৈ লাভ নাই হিমন্ত বিশ্ব শৰ্মাৰ দৰে মই চুৰ নহয় মই চুৰি কাৰ্য কৰা নাই মই ৰাজহুৱা ধন অপব্যয় কৰা নাই মই ৰাজহুৱা ধন চুৰ কৰা নাই গতিকে মই দাগযজ্ঞ কৰি অনবৰতে সময় কটোৱাৰ কোনো প্ৰয়োজন নাথাকে কিন্তু হিমন্ত বিশ্ব শৰ্মাই ইমান পাপ কৰিছে যে তেওঁ অনবৰতে মন্দিৰলৈ গৈ থাকিবলগীয়া হয় মোক মন্দিৰলৈ গৈ থকাৰ ইমান প্ৰয়োজন নহয় কাৰণ মই পাপ কাম কৰাই নাই মই কেৱল ৰাইজৰ ভালে কৰিছো ইফালে বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত ৰাজ্যৰ সকলো আঞ্চলিক শক্তিক একেলগ হ'বলৈ আহ্বান অখিল গগৈ ব্যুৰ ৰিপৰ্ট প্ৰতিদিন টাইম